Good morning friends, welcome to my YouTube channel. আজি আমি এটা জায়গালৈ গৈ আছো রানী খামার পিকনিক স্পট সানডুবির ওচৰতে হয়। তো আজি আমাৰ মানে সোসাইটিৰ পৰা পিকনিক আছে। তো ভিডিওটো চাব একেলগে। तो चलिए शुरू करते हैं। গাইস ৰাতিপুৱা মানে এনেকুৱা লেভেলত ঠাণ্ডা দিয়ে না, এনেকুৱা লেভেলত ঠাণ্ডা দিয়ে ক'ব নোৱাৰি। এতিয়া মই জেকেট পিন্ধি আছো কিন্তু এনেকুৱা ঠাণ্ডা লাগি আছে জেকেট পিন্ধাৰ পিছতো। তো মানে বাছটো উঠিলে আৰু কেনেকুৱা হ'ব? ৰাতিটো পুৱাবই দিয়া নাই, আগতে আহি গৈছো মুৰ্গী উঠাৰ আগতে। বেচেৰাতে ইমান ৰাতিপুৱা আহি ৰখি আছে কিন্তু এতিয়ালৈকে আমাৰ বাছ আহি পোৱা নাই। তো ইহঁতে মোটামুটি মই জনামতে ইহঁতে 3:30টাতে উঠিছে চাগে। উঠি পিনে ইহঁতে হাগা মুতা কৰি পিনে এতিয়া ৰখি আছে। ভাই হ'ল আমাৰ এই গাড়ীৰ আগত লগাবৰ কাৰণে বেনাৰ। তো ইয়াতে দেখা আছে ভাই ভাই সোসাইটি। আমি যাম মানে প্লেচ রানী খামার পিকনিক স্পট। আজি ক'ত আছে পিকনিক? আজি আমাৰ আছে পিকনিক ৰানী খামাৰ। ৰানী খামাৰ। আপুনি কেইটা বজাত উঠিছে? মই আজি উঠিলো 5টা বজাতে উঠিলো। 5টা বজাতে না? বাকী ভাল না? ভাল বাকী? ঠিক আছে, আকৌ লগ পাম ভিডিঅ'ত। আপোনালোকে কি কৰি আছে ইয়াতে? চাহ হৈ আছে ন? ফ্ৰীতে নেকি? ফ্ৰীতে চাহ হৈ আছে? ঠিক আছে, ভাল কাম কৰিছে। মোকো দিব নেকি? দিয়ক দিয়ক, থেংক ইউ। মানে চাহ বনাইছে, আমাক চাহ খাব দিলে ইয়াতে। চাহ খাওঁ অলপ। ধুনীয়া বনাইছে চাহটো, ঠিক মজা আয়া। এয়া আমাৰ দাদা আহি আছে, বাল্টি লৈ আহি আছে। ই মানে আজি মানে যিখিনি খাব পাৰিব খাব, বাকীখিনি বাল্টিত ভৰাই লৈ আহিব। দাদা আপুনি কিবা ক'ব বিচাৰে নেকি? কিবা ক'ব বিচাৰে নেকি? তো গাইজ আমি পিকনিক গৈ আছিলো, তাতে ইহঁতক লগ পালো। ইহঁতে যাই আছে, ক'ত যাই আছে? গুৱাহাটী ক'ত? বালাজী মন্দিৰ। গুৱাহাটী বালাজী মন্দিৰো যাই আছে। ইহঁতে দৰ্শন কৰিবলৈ যাই আছে। তাতে যাই কি মানে এক্সপেক্ট কৰিছে, ভগৱানৰ পৰা কি বিচাৰিব? আপোনালোকে ক'ত যাই আছে? আচ্ছা আচ্ছা, বাকি এনজয় কৰক, সেফ জাৰ্নি। ঠিক আছে, থেংক ইউ ছ' মাচ। চ' গাইজ মোটামুটি আমি এতিয়া পালোঁ কৃষ্ণাই। তো কৃষ্ণাইৰ পৰা এইফালে ৰাস্তাটো বনাই আছে। চ' আপোনালোকে ভিডিঅ'টোত চাব পাৰিছে। ইয়াতে মানে আমি কৃষ্ণাইৰ পৰা দুধনৈ হৈ গৈ আছোঁ। এয়া আমি আহি পালোঁ আমাৰ পিকনিক প্লেচ, মানে ৰানী খামাৰ পিকনিক স্পট। গতিকে ভিডিঅ'টো আপোনালোকে চাব।
সো গাইজ এয়াই আছিল আমাৰ পিকনিকৰ ভিডিঅ' আৰু বাকী ভিডিঅ'খিনি ইতিহাস নকওঁ আৰু থেংক ইউ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চোৱাৰ বাবে থেংক ইউ ছ' মাছ অ'কে বাই